অকল বনালে আৰু খালেওতো নহ'ব, প্লেটখন ধুনীয়াকৈ সজাই পৰাই দিবও জানিব লাগিব। যিকোনো বস্তু এটাত আপুনি যদি সজাই পৰাই দিয়ে তেতিয়া সেই মানুহজনৰ খাবৰ মন নাথাকিলেও খাবলৈ মন যাব। আৰু আজি বনালোঁ মই চুইট কৰ্ণ চাওমিন আৰু লগতে আলু কেইটামান ভাজি লৈছোঁ, লগতে গাজৰ কেইটামান ভাজি লৈছোঁ। আৰু চাওমিনত দিছিলোঁ মই চয়া চচ, চিলি চচ, নহৰু আৰু পিনাট বাটাৰ আৰু মেগী মছলা আৰু ব্লেক পেপাৰ। লগতে মই কেঁচা জলকীয়া চেনি দি ভাজি লৈছোঁ। ৰাইজ নাহাঁহিব দেই, কেঁচা জলকীয়া আৰু চেনি দি ভাজেনে, কিন্তু ভাজি খাবচোন, বৰ মিঠা লাগে আৰু জ্বলাটো নাপায়। আৰু এইখন হৈছে মোৰ লাঞ্চৰ প্লেট। লগতে মই কণী এটা ভাজি লৈছোঁ আৰু দেখিবলৈ ভাল লাগিবলৈ অলপ ক'লা তিল ছটিয়াই দিছোঁ। আৰু এইখন হৈছে মোৰ ধুনীয়া প্লেটিং। কেনেকুৱা লাগিছে? নিশ্চয় চাগে ভালেই লাগিছে আৰু খাবলৈও বহুত টেষ্টি আছিলে। বনাই চাব দেই। থেংক ইউ।